ৰাস্তাৰে গাড়ী বা বাইক চলাই যাওঁতে চাৰিটা লিৰ পৰা সদায় সাৱধানে থাকিবা। পাগলী, ছাগলী, পোৱালি, ছোৱালী। হেল্ল' গাইজ, আকৌ আহি গ'লো তোমালোকৰ মাজলৈ। তোমালোকৰ কিছুমান কামোৰ দিবলৈ, তোমালোকৰ কিছুমান মৰম দিবলৈ আৰু তোমালোকৰ কিছুমান মুখত অকণমান হাঁহি উলিয়াবলৈ। চ' আজি আপোনালোকক মই এজন নতুন সদস্য দেখাম হা, মানে মোৰ একদম মৰমৰ ভাগিন, ইমান বেছি মৰমৰ ভাগিন। মই তোমাক ঐ দেখা আহিবনে কেমেৰা আহিবনে? চোৱা ইমান বেছি মৰমৰ আমাৰ ঘৰত ফুৰিব আহিছে দেখা মানুহ এইজনী। নামটো কৈ দিয়া দেখা তোমাৰ? অন্বেষা হাজৰিকা। চ' এইজনীয়ে মোৰ একমাত্ৰ ভাগিন। ভিডিঅ' চাগে দেখিছে বহুতে, ইনষ্টাগ্ৰাম ভিডিঅ' দি থাকোঁ এই ভাগৰ মাজে মাজে। চ' আজি আমি দুইটাই ৰিয়েকশ্যন কৰিম নে এই থাকিব নাথাকে নাজানো বাৰু। মাকৰ ওচৰত দূৰত থাকিব নাথাকে নাজানো, চিঞৰ বাখৰ লগালে মই দি থৈ আহিমগৈ মাকৰ ওচৰত। কিন্তু তথাপিও এই আজি মোৰ ওচৰত চাব, একেলগতে ৰিয়েকশ্যন কৰিম। এইও হাঁহিব। হাঁহি দিয়া দা, হাঁহি দিয়া, হাঁহি দিয়া, লাষ্ট কৰিছে তই। হাঁহি দি এনেকৈ হাঁহিম, আমি ৰিয়েকশ্যন কৰিম, ধুনীয়াকৈ হাঁহিম। তোমালোকেও হাঁহিবা নে কি? অ'কে দেখা হিন্দী মে কুছ বল দো। আমাৰ এই বয়স 3 বছৰ হা, আৰু হিন্দী ইমান স্পষ্টকৈ কয় নহয়, ময়ে ক'ব নোৱাৰোঁ। ইমান স্পষ্টকৈ হিন্দী ময়ে ক'ব নোৱাৰোঁ, এই যিমানটো স্পষ্ট কয় দেখা। হিন্দী মে কুছ বল দো। आप लोग कैसे हो बोल दो। ये पहले ए देखा बेया पाम ये पहले आप लोग कैसे हो बता दो। देखा हाहिब মানুহে হাঁহিব কৈ যা। ओके सुमार দিয়া ओके মই বনাও নেকি? কোথাও থেকে তুমি বনা এই জানি। সো গাইস আজি ভিডিওটো কাৰো ৰিয়েকশ্যন নকৰোঁ। আজি বনাম কিছুমান আমাৰ অসমৰ নিজৰ মগজুৰে লিখা কিছুমান মিমছ। ময়ো ইনষ্টাগ্ৰামত তেনেকুৱা মিমছৰ পৰাই মই চাই মেলি ভিডিঅ' বনাওঁ। মানে আমাৰ অসমত বহুত টেলেণ্ট আছে, মিমছবোৰ যিবোৰ লিখে নহয়, কমিক্সবোৰ বহুত ধুনীয়া ধুনীয়া লিখে। চ' তাৰে কিছুমান মই আজি গুগলৰ পৰা বাছি লৈছোঁ, তাৰে কিছুমান তোমালোকক আজি দেখাম মই। চ' দেহা মই ভিডিঅ' বনাই আছোঁ। চ' আজি তোমালোকক সেয়া মই পঢ়াই শুনাম, কৈ মেলি শুনাম। তোমালোকে কেনেকুৱা পোৱা নিশ্চয় ক'বা। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। চ' বেছি দেৰি নকৰি ইণ্ট্ৰ'টো ষ্টাৰ্ট কৰোঁ নেকি? চ' ভিডিঅ'টো ষ্টাৰ্ট কৰিম দিয়া। কি চাবাগে? হা কোনে চাই আছে? কোনে চাই আছে? তুমি নালাগে চাব, ভয় কৰিবা তুমি। মই গেধা আকৌ হেডফোন লাগে। মই ভিডিঅ' কেনেকে বনাম দেহা? যদি তুমি মোৰ পৰা বস্তুবোৰ লৈ থাকা, হেডফোন লৈ থাকা, মই ভিডিঅ' কেনেকে বনাম বাৰু? হেডফোন মোৰ নিজৰ হেডফোনটো আকৌ পাহৰিলো। অ মা অ এই মোক ভিডিঅ' বনাব নিদিয়ে। মোৰ হেডফোন চেডফোন কাঢ়ি পেলাই নিজৰ ডিঙিত লমাই লৈছে। किसको क्या हुआ? क्या हुआ? क्या हुआ? क्या हुआ? क्या बोला तुमने? क्या बोला तुमने? तुमने क्या बोला? तुमने क्या बोला? क्या हुआ? तुझको क्या हुआ? तुझको क्या हुआ? क्या हुआ बोलो। उसको क्या हुआ? क्या हुआ? ज्यादा हो रहा है, ज्यादा हो रहा है। ज्यादा हो रहा है क्या? हेडफोन टूट जाएगा। क्या हुआ? ऐसे नहीं होगा। क्या? हमें वीडियो बनाने दीजिए। मुझे वीडियो बनाना है। क्या? मुझे वीडियो बनाना है। मुझे क्यों करना है? क्या हुआ? मैं वीडियो बनाने के लिए आया हूँ, डिस्टर्ब मत करो। वीडियो बनाना है। बनाओ तो बनाओ, वीडियो बनाओ। ये तो क्या है? हाँ ये क्या है? ये कैमरा है। ये हेडफोन है। ऐसे कैसे? क्या हुआ? क्या हुआ तुझे? मुझे कुछ नहीं हुआ, तुमको कुछ हो गया शायद।
এইজনী অসমীয়া পিয়ৰ অসমীয়া ছোৱালী হয় 3 বছৰীয়া ছোৱালী হয় যিটো হিন্দীত মাৰে কথা ময়ে নোৱাৰো গাইজ ক'ৰ পৰা উঠিছে নাজানে চাগে মোবাইলৰে আৰু মোবাইলত চাইছে পুৰা একদম পিয়ৰ হিন্দী ক'ব লৈছে ভাই গৰমত ঘামি গৈছো নাখাও ফ্ৰিজৰ পানী मुझे वीडियो बना लो अभी ये ले थैंक यू बना वीडियो बना वीडियो बनाই আছো আই এইবোৰ সব কি হৈছে গম পোৱা বেছি মৰম কৰাৰ হত মৰম কৰিলত তাই একদম সব পাই গৈছে কপালে মূৰে উঠি গৈছে হা এই গালিও পাৰিব নহয় নে একমাত্ৰ ভাগিন এজনীয়ে ভাগিন হয় না দেহা হা এটা ভিডিও বনাও দে দেহা দেই যাবা কেনেকে দরজা বন্ধ কৰা আছে হাতত মোবাইল থাকিলে খাওঁতে সময় লাগে 1 ঘণ্টা আৰু নিজৰ মোবাইল অন্য হাতত থাকিলে খাওঁতে সময় লাগে মাত্ৰ 2 মিনিট এটো সঁচা কথা দেই যেতিয়া মানে মোক খাবলৈ দিয়ে তেতিয়া যদি হাতত মোবাইল থাকে মোবাইলটো ভাত ঘৰাতকে ভাত ঘৰা খাওঁ না মোবাইলটো 5 মিনিট চাওঁ 5 মিনিট চাই হোৱাৰ পিছত আকৌ ভাত ঘৰা খাওঁ মানে তেনেকে মোক বহুত টাইম লাগি যায় ভাতটো কিন্তু যদি মোবাইলটো চাৰ্জত থাকে বা মোবাইলটো যদি কোনোবাই লৈ থাকে এনেকে ভাগিনৰ কাম এইবোৰ কেনেকে মই মানে মোবাইলটো মুছলে আনো সেইটো চাই পেলাই ভাতটো ঘপ 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 খাই মেলি সোনকালে হৈছে এইটো ৰিয়েলিটি ফেক্ট এইটো ভাল লাগিল এইটো কথা ভাল জন্ম হৈছে 2002 চনত আৰু কেপচন লিখে টেক মি বেক টু দি 90s আছে কিছুমান মোৰ ফ্ৰেণ্ড আছে 2000 বা 2002 2004 জন্ম আৰু হিহতি ষ্টৰী দিয়ে যে পুৰণা গানটা লগাই পেলাই 90sৰ দিনলৈ উভতি যাবলৈ মনছে বাবা তই 2000 পিছত জন্ম হোৱা 90sৰ দিনলৈ উভতি যাব নোৱাৰো কেতিয়াও মই চাওঁ একেবাৰে মোৰ ভিডিঅ' দিয়া দেৰি হৈছে গম পাইছা না গাইজ মোৰ ভিডিঅ' দিয়া দেৰি এইটো কাৰণে হৈছে কিমান ডিষ্টাৰ্ব দি থাকে দেখিছা ভাগিন তাকে ক'বও নোৱাৰো আগতে শুনিছিলো অমুকৰ জীয়েক অমুকৰ জিএফ আজিকালি শুনো অমুকৰ বোৱাৰীয়েক অমুকৰ জিএফ আছে নাম নকওঁ মোৰ লগৰ কিছুমান আছে যাৰ যিবোৰ বোৱাৰী পাগল বোৱাৰীৰ লগত যিটো ৰকমৰ কথা পাতে যে তাই গাৰ্লফ্ৰেণ্ড এটা এফালে সেইজনীও কেনেকুৱা নাজানো সেইবোৰ গিৰিয়েক আছে আকৌ বয়ফ্ৰেণ্ড বনাইছে হোৱাতে দিন কি যে দিন আহিলে নহয় ওকে গাইজ তোমালোকক এটা কুৱেশ্যন সুধিবা এনচাৰটো মই নিদিওঁ তোমালোকে কমেণ্টত এনচাৰটো দি থৈ যাবা দেই কমেণ্টত দি থৈ যাবা ইয়াতো কুৱেশ্যনটো সুধিছে মই গম পাওঁ ইয়াৰ এনচাৰটো কি হ'ব মই জানো কিন্তু মই তোমালোকক কৈ নিদিওঁ চাওঁ তোমালোকৰ মাথাটো কিমান আছে তোমালোকে কমেণ্টত এই এনচাৰটো দি থৈ যাবা অ'কে তো কুৱেশ্যনটো এইটো শুনা ৰূপালীৰ বায়েকৰ 5জনী জীয়েক 4জনীৰ নাম ক্ৰমে PALA পালা PELE পেলি পিলি পিলে খতম 4জনীৰ নাম ক্ৰমে PALA পালা PELE পেলে PILI পিলি POL পলো আৰু 5 নম্বৰজনী তোমালোকে কমেণ্টত জনাই থৈ যাবা অ'কে যদি ইয়াত দিছো যদি মেথাত মাল আছে যদি 5 নম্বৰ যদি কোৱা নামটো কোৱা তো তোমালোকে কমেণ্টত 5 নম্বৰজনী নামটো কৈ থৈ যোৱা চাওঁ তেনে ইজি অলপ মাথা লগোৱা নামটো কমেণ্টত দি থৈ যোৱা অ'কে সো যোনটোৱে কমেণ্ট শুদ্ধ হয় সেই কমেণ্টটোত মই হাৰ্ট দিম আৰু ধুনীয়াকে মই মানে কমেণ্টটো ৰিপ্লাই কৰিম অ'কে সো কমেণ্ট কৰা বন্ধু 1 মোৰ সকলোতকৈ পছন্দৰ সময় এই ল'ৰাৰ গৰম বন্ধ হোৱা মাহটো 2 নম্বৰ বন্ধুৱে কয় কিয় আকৌ 1 নম্বৰ বন্ধুজনে কয় মোৰ ল'ৰা আৰু পত্নী মাকৰ ঘৰলৈ যাব আৰু ইফালে মোৰ কলনীৰ বিয়া হৈ যোৱা ছোৱালীবোৰো সিহঁতৰ মাকৰ ঘৰলৈ আহিব समझ रहे हो ওই বুজি পালা নাই নাজানো মানে তাই সি বিয়া কৰা না ছোৱালীজনী মাকৰ ঘৰলৈ যাব ন ল'ৰাৰ সৈতে গৰম বন্ধ দিন আৰু তেৰ ঘৰৰ ওচৰত যিবোৰ ছোৱালী বিয়া হৈ গৈছে কিন্তু লাষ্টত লাষ্টতো গৈ পেলাই সেইখিনি ভনীয়েকে হয় এইটো অলপ হেৰি আছে ছোৱালীজনীক ঘৰলৈ যদি আহে ভনীয়েকে হ'ব ন ঘৰৰ ওচৰ ছোৱালী কলনী কৈছে মানে টাউনত সেইবোৰ বেলেগ বেলেগকৈ আহি পেলাই থুপ খাই পেলাই জন্ম সেইবোৰ বেলেগ বেলেগ ঠাইৰ পৰা আহি পেলাই হৈছে ন সেইবোৰ ভনীয়েক নহয় ন ঠিকে কৈছা কলনীলৈ অহা ছোৱালীবোৰ ঘৰলৈ উভতি আহি তোমালোকে লাইন মাৰিব পাৰিবা ন নটি বয় কোন কোন আছে কোৱাচোন কলনী ছোৱালীবোৰক চাই থকা কোন কোন আছে কোৱা কমেণ্টত জনোৱা एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी
শিক্ষক তোমাৰ আজি স্কুললৈ আহোঁতে কিয় দেৰি হ'ল হা সপন দি ছাৰ মা আৰু দেউতাই দুইজনে কাজিয়া কৰি আছিল শিক্ষক তাতে তোমাৰ দেৰি হ'বলগীয়া কাৰণ কি সপন দি ছাৰ মোৰ স্কুলৰ এপাত জোতা মায়ে হাতত লৈ আছিল আৰু এপাত দেউতাই লৈ আছিল মানে যুদ্ধখন ভালকে হৈ আছিল তাৰমানে ন কিন্তু ফচিলাগে তুমি কাৰণ তোমাৰ স্কুল দেৰি হ'ল তোমাৰ জোতাখিনি অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিলে হয় নাই হয় দেই সো গাইজ আজিৰ মিমছখিনি ইমানখিনিয়ে মই তোমালোকক পঢ়ি কোনো মানে বহুত আল্টিমেট মোৰ ওচৰত আৰু এনেকুৱা লিখা মিমছ আছে আৰু নতুন নেক্সট ভিডিঅ'ত মই তোমালোকক এনেকৈ শুনাই যাম যদি এইটো ভিডিঅ'ত মই ভাল ৰেছপন্স পাওঁ তেন্তে সো তোমালোকৰ যদি তোমালোকৰ কোনটো কমেডি চিন বেছি ভাল লাগিলে সেইটো নিশ্চয় কমেণ্ট কৰি জনাবা অ'কে বাকী মোৰতো গোটেইকেইটাই ভাল লাগিলে গোটেইকেইটাই হাঁহি উঠিলে সো যদি কি খুলি দে সো তোমালোকৰ কোনটো বেছি পাৰ্ট ভাল লাগিলে সেইখন নিশ্চয় কমেণ্ট কৰি জনাবা যদি ভিডিঅ'টো সম্পূৰ্ণটো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা যিমান পাৰা কৰি দিবা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো বাকী মোক একো নালাগে তোমালোকৰ মুখত অকণমান হ'লেও হাঁহি অনাৰ দায়িত্ব মোৰ সো গাইজ সকলো ভালে থাকা নিজৰ মা দেউতাৰ লগত ধেমালি কৰি থাকা মোক যদি অকণমান মৰম দিব বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা অ'কে গাইজ প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাবা বাকী নেক্সট ভিডিঅ'ত আকৌ অতি সোনকালে লগ পাই আছো তেতিয়ালৈকে বাই বাই দেহা বাই বাই কৰি দিয়া Bye bye. ওচৰলৈ আহি লোৱা Bye bye. তোমাৰ দি দিয়া বাই বাই গাইজ